টিয়কত যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ টিয়কৰ ব্যৱসায়ীসকলৰ লগত কৰিলে বাৰ্তালাপ। 2014 চনৰ পৰাই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত টিয়কৰ ব্যৱসায়ীসকলে ভুগি থকা বিভিন্ন সমস্যা সাংসদগৰাকীৰ ওচৰত কৰিলে ব্যক্ত আৰু সকলোবোৰ সমস্যা সামৰি টিয়ক ব্যৱসায়ী সন্থা টিয়কৰ নাগৰিকসকলে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে সাংসদগৰাকীয়েও প্ৰতিটো সমস্যা অনুধাৱন কৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিসংগতিপূৰ্ণ সকলো কাম কাজ এক উচিত তদন্ত হোৱাটো কামনা কৰে। উক্ত কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ সম্পাদিকা পল্লৱী গগৈ, জিলা কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি ব্লক তথা জিলা পৰ্যায়ৰ ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। ইফালে টিয়কৰ বৰা বজাৰত আয়োজিত সভাস্থলীত উপস্থিত হৈ আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষত বৰা বজাৰৰ মন্দিৰত বন্তি জ্বলাই সেৱা লয়। টিয়ক নগৰৰ ভিতৰত বৰা বজাৰৰ মাজত অনুষ্ঠিত হোৱা এটা মত বিনিময় অনুষ্ঠানত স্থানীয় ৰাইজে নিজে অভিযোগ দাঙি ধৰিছে যে NHIDCLৰ যি কাম সেই কামৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ অভাৱবোৰ আছে। ইতিমধ্যে বহুতে অভিযোগ দাঙি ধৰিছে যে ক্ষতিপূৰণৰ পোৱা ক্ষেত্ৰত বহুতে তেওঁলোকে পোৱা নাই আৰু লগতে আজি PUP ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজে বহুত গুৰুত্বপূৰ্ণ যুক্তিপূৰ্ণ কথাখিনি ক'লে। কিন্তু আমি দেখা পাইছোঁ যে কেন্দ্ৰ চৰকাৰ NHIDCL তেওঁলোকে মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ কথাবোৰ শুনে, টেণ্ডাৰৰ ওপৰত টেণ্ডাৰ কৰি থাকে। ইতিমধ্যে 4বাৰ তেওঁলোকে কল কৰিছে, কিন্তু যিদৰে কামখিনি হ'ব লাগে কামখিনি হোৱা নাই। তো বহুত অভিযোগ আছে। কেন্দ্ৰীয় মন্ত্ৰী যদিও কৈছে যে অহা ফেব্ৰুৱাৰী মাহত তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰিব, ইতিমধ্যে আমি ৰাস্তা দেখা পাইছোঁ, বালি কেনেকৈ তেওঁলোকে পেলাই থৈছে আমি দেখা পাইছোঁ। তেওঁলোকে এটা ভাল কোৱালিটি থকা হাইৱে ঘাইপথ আমাক দিব পাৰিব, ইয়াৰ মোৰ সন্দেহ। তথাপিও যদি সঁচাকৈ তেওঁলোকে এটা কোৱালিটি আমাৰ 4 লেনৰ ঘাইপথ তেওঁলোকে দিব পাৰে, তেতিয়া মই নিজে তেখেতৰ ওচৰত গৈ গামোচা পিন্ধাম, এয়া কথা মই তেখেতক কৈ আহিছোঁ। NHIDCLৰ ওপৰত তদন্ত হোৱা বিচাৰোঁ। NHIDCL বিষয়াসকল অসমত আহি ভাবিছে যে তেওঁলোকৰ ওপৰত কোনো চকু নিদিয়ে, স্থানীয় প্ৰতিনিধিসকলে মাত নামাতে, ৰাজ্য চৰকাৰ মাত্ৰ ঠিকাদাৰৰ কথাবোৰ শুনে আৰু সেইকাৰণে বহুত বছৰ তেওঁলোকে নিজৰ মন মানি তেওঁলোকে কৰিলে, নিজৰ মনৰ ইচ্ছামতে তেওঁলোকে কাম কৰিলে আৰু সেইকাৰণে যথেষ্ট গাফিলতি আছে। এতিয়া পৰিৱেশটো সলনি হ'ল। এতিয়া মই নিজে আহিছোঁ, এতিয়া নিজে মই চকু দিম। ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰৰ সাংসদ আছিলোঁ সেই সময়তো মই টিয়ক শিৱসাগৰ কথাও উত্থাপন কৰিছিলোঁ, কিন্তু এতিয়া মই নিজে মিটিঙত থাকি বিভিন্ন আমাৰ ৰেকৰ্ডবোৰ তথ্যবোৰ ওলাবলৈ মই এটা সুবিধা মোৰ ওচৰত আছে আৰু মই কৈছোঁ যে ছইল কোৱালিটিৰ ক্ষেত্ৰত যি ধৰণে তেওঁলোকে ছইলবোৰ পেলাই আছে, ছইল এনালিচিছ কৰা নাই, যি ধৰণৰ মাটি তেওঁলোকে পেলাই আছে, যি ধৰণে তেওঁলোকে কামখিনি কৰি আছে, সেইটোৱে প্ৰমাণ কৰে যে NHIDCL বাস্তৱভাৱে আমাক উত্তৰ পূৰ্বাঞ্চলৰ মানুহক সহায় কৰাৰ বাবে নহয়, NHIDCL উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পৰা পইচা কেনেকৈ লুটিব পাৰে, লুণ্ঠন কৰিব পাৰে, তেওঁলোকে তাতে ব্যস্ত। আৰু সেইটোৱে মই সুধিবলৈ বিচাৰিছোঁ আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া যে আপোনালোকে ঘাইপথৰ কামখিনি সম্পূৰ্ণ কৰা নাই, কিন্তু টোল লগাই দিছে। এতিয়া গুৱাহাটীৰ পৰা নগাঁও যাওঁতে ৰাস্তা বেয়া হৈছে, কিন্তু টোল লগাই দিছে। সোণাপুৰত টোল, ৰহাত টোল, ইয়াতো তেওঁলোকে টোল লগাবলৈ বিচাৰিছে। কামখিনি হোৱা নাই, কিন্তু পইচা তোলাত তেওঁলোকে উস্তাদ। একে আমাৰ অসমৰ মুখ্যমন্ত্ৰী একে, কামখিনি হোৱা নাই, বিদ্যুতীকৰণ কৰিব পৰা নাই, 24 ঘণ্টা লাইন দিব পৰা নাই, কিন্তু লাইনৰ বিল এতিয়া স্মাৰ্ট মিটাৰ যোগেদি বঢ়াই দিছে। তো এই ধৰণৰ অভিযোগ আমাৰ আমি ৰাইজে আমাৰ সন্মুখত দাঙি ধৰিছে আৰু আমি ৰাইজৰ কণ্ঠ হৈ আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাম। আমাৰ স্থানীয় ব্যৱসায়ী সন্থাই আজি এই বিষয়টো উত্থাপন কৈছে যে ইয়াৰ পূৰ্বে তেওঁলোকৰ বিল তেওঁলোকৰ 500-600 টকা আছিলে, এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 1200 হৈ গ'ল আৰু যিসকল হাজিৰা কৰে তেওঁলোকে হ'ব পাৰে কিবা কাৰণত তেওঁলোকৰ হাজিৰা পাওঁতে 2-3 দিন দেৰি হ'ব পাৰে, কিন্তু 2-3 দিন দেৰি হ'লেই স্মাৰ্ট মিটাৰ অফ হৈ যায়, লাইনটো গুচি যায়। তো তেওঁলোকৰ ল'ৰা ছোৱালী ক'ত যাব? তো না আমি এই BJP অহাৰ পিছত তেওঁলোকে স্মাৰ্ট চিটি কৈছে, স্মাৰ্ট মিটাৰ কৈছে, কিন্তু না আমি স্মাৰ্ট চিটি দেখা পাইছোঁ, না স্মাৰ্ট মিটাৰ দেখা পাইছোঁ। আমি মাত্ৰ দেখা পাইছোঁ যে এই আদানী আৰু আম্বানীৰ কাৰণে ভাল দিন আহিছে। চাওক, মই
অসমৰ গৃহ বিভাগৰ কামবোৰ মই বুজি নাপাওঁ গোটেই IPC ইণ্ডিয়ান পিনেল কোড আছেই যে যদি কোনোবা দল সংগঠন যদি আইন ভংগ কৰে তেতিয়া IPC মতে তেওঁলোকক ধৰিব পাৰে কাৰাগাৰত ল'ব পাৰে কিন্তু গণতান্ত্ৰিকভাৱে সংবিধান মৰ্মে সকলৰ প্ৰতিবাদ কৰা এটা তেওঁলোকৰ অধিকাৰ আছে সংবিধানৰ যে তেওঁলোকে কিবা গণতন্ত্ৰ যে অধিকাৰ যিকোনো দলৰ সংগঠন হ'ব পাৰে কিন্তু গণতন্ত্ৰ অধিকাৰ চৰকাৰে কেনেকৈ কাঢ়ি ল'ব পাৰে কা আন্দোলনৰ সময়তো আমি একেই পৰিৱেশ দেখিছোঁ কা আন্দোলনত এখন চৰকাৰ নাইকিয়া কেনেকৈ কৰিলে কা আন্দোলনৰ সময়ত একেই তেওঁলোকে বণ্ড চহী কৰাই তেওঁলোকে ভাবুকি দিছে আমি এখন চৰকাৰৰ ভাবুকিৰ পৰা ভয় নাখাওঁ মোৰ বিশ্বাস যে যি বিভিন্ন দল সংগঠন উজনি হওক নামনি হওক ব্ৰহ্মপুত্ৰ হওক বাৰাক হওক কাৰ্বি আংলং হওক এয়া অসমৰ আমাৰ আন্দোলন কৰা এটা ইতিহাস আছে আন্দোলন আমি ভাষা আন্দোলন তেল আন্দোলন অসম আন্দোলন আমাৰ DNAত আছে আন্দোলন আমাৰ ব্লাডত আছে আৰু আন্দোলন গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে আন্দোলন কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰ কোনো আৰক্ষীয়ে আমাক বাধা দিব নোৱাৰে মই আশা কৰোঁ যে এই ধৰণৰ অগণতান্ত্ৰিক কাম চৰকাৰে নকৰিব সকলোকে নিজৰ কথা গণতান্ত্ৰিকভাৱে সংবিধান মতে আইন সন্মান কৰি কথা ক'বলৈ এটা সুযোগ দিয়ক আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াটো সন্মান কৰক মই ইয়াৰ ওপৰিহে মই নিজৰ প্ৰতিক্ৰিয়াটো দিবলৈ বিচাৰিছোঁ অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক